নমস্কাৰ, মই চেনাজ। আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত ওলালোঁ। ভিডিঅ'টোত দেখিছে যে মই শিৱসাগৰলৈ মাঘৰলৈ গৈছোঁ বুলি, বহুত দীঘলীয়া সময়লৈ। হয় বেটা, এতিয়া আমি যাব লৈছোঁ ন? আমি এতিয়া শিৱসাগৰ যাম হয় নাই? এতিয়া আবাকো ৰখাই দিলোঁ আমি। এতিয়া আমি চবকে হহুৱাই থৈ যাম, কনুৱাই থৈ কাকো নাযাওঁ দেই। এই আমাৰ পেহীয়ে কান্দি আছে। তো পেহীও দেখিছে নাই? নাকান্দিব পেহী ন? গান এটা গাই দিওঁ আৰু। পেহী মই যাওঁ দেই, শুনচোন মই যাওঁ দেই। চবকে হহুৱাই থৈ যাম দেই, কাকো কনুৱাই থৈ নাযাওঁ। ক'ত গ'ল বাকীবোৰ? ক'ত গ'ল? আমি ক'ত গ'ল? সকলোৱে মই মানে কাকো দুখ লগাই যাব বিচৰা নাই, হহুৱাই থৈ যাব বিচাৰিছোঁ। সেয়েহে বহুত দুখ লাগিছে যদিও কাৰো আগত প্ৰকাশ কৰা নাই। আৰু সকলোকে হহুৱাই থৈ বোলো যাওঁ। বিশেষকৈ মোৰ গাটো বৰ ভাল নাই আৰু সেয়েহে ট্ৰিটমেণ্টৰ কাৰণে শহু আপা আৰু এমন অনত হয়। তেওঁলোকৰ মৰম আৰু আশীৰ্বাদ লৈ মই শিৱসাগৰলৈ বুলি ৰাওনা হ'লোঁ। হয়তো বহুত দুখ লাগিছে, কিন্তু মই সেই দুখটোত সকলোৰ আগত প্ৰকাশ কৰা নাই। তেওঁলোকৰো দুখ লাগিছে। এনেকুৱা মৰম আৰু আশীৰ্বাদ পাবলৈ হয়তো মই ভাগ্যৱান যে মই এনেকুৱা মৰম আৰু আশীৰ্বাদ পাই আজি ওলালোঁ। সেয়ে মই বেটা, মানুহজন, মা, আমি সকলো ওলাই লৈ তেওঁ মোক থ'বলৈ আহিছে ঘৰলৈ। আমি এনেদৰে ওলাই আহিলোঁ ঘৰৰ পৰা। অলপ শিমলুগুৰিত ৰখিলোঁ আৰু শিমলুগুৰিত মোৰ দুটামান বস্তু ল'বলগীয়া আছিলে। সেই বস্তুকেইটা লৈ ল'লোঁ। মা আৰু মই দোকানত সোমালোঁ। তেওঁলোককো আগবাঢ়ি গ'ল, কাৰণ য'তে ত'তে গাড়ী ৰখাব নিদিয়ে যিহেতু। সেয়েহে অলপ আগত তেওঁলোকে গাড়ীখন ৰখালে আৰু আমি বজাৰ কৰি মেলি খোজকাঢ়ি অলপ আগবাঢ়ি গ'লোঁ। আগবাঢ়ি গৈ গাড়ীখন ৰখি আছিলে, তাতে আকৌ উঠিলোঁ। তাত অলপ কমলা চমলা ল'লোঁ আৰু মোৰ কিছুমান বস্তু আছিল লাগতিয়াল বস্তু, সেই বস্তুকেইটাও ল'লোঁ। আৰু বেটা বহুত হেপ্পী, কাৰণ সি নানীয়েকৰ ঘৰলৈ যাবলৈ পাই বহুতে সুখী হৈ থাকে। আৰু সি নানীয়েকৰ ঘৰতে আছিলে, কাৰণ তাহাঁতৰ ফাইনেল এক্সাম হৈ গ'ল যিহেতু। আৰু সি মোক আনিবলৈ বুলি গৈছিলে বিহুবৰলৈ, আৰু তাৰ লগত ময়ো থাকিম বুলি কোৱাত সি বহুত সুখী। মোৰ কিছুমান বস্তু লোৱা হ'ল শিমলুগুৰিত, আৰু সেই বস্তুখিনি লৈ ল'লোঁ যিহেতু। আমি যাবলৈ ষ্টাৰ্ট হ'ল, গাড়ীখন গৈ আছোঁ শিৱসাগৰলৈ। এই কমলা লোৱা ৰাস্তাত কমলা উলিয়াই কমলা খালোঁ। ক'ৰবাত ৰাস্তাত গৈ থাকিলে কমলা চমলা খাই ভাল লাগে বাৰু। ঘৰ আহি পাই গ'লোহি। আজিলৈ ইমানেই। বাই বাই।